নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ চাগে সকলোৰে লাড়ু পিঠা বনোৱা হৈয়ে গ'ল। মোৰো হৈছে মোটামুটি লাড়ু পিঠা। এতিয়া মই এবিধ পিঠা বনাব বাকী আছে, সেয়া হ'ল তিল পিঠা। সেইটো নহ'লে নচলিব। মই মানে আজি সেইটো বনাই আছোঁ, কাৰণ মই চাউলটো অকণমান দেৰি হ'ল আনোতে, তাৰ বাবে। আহকচোন মই কেনেকৈ বনাই আছোঁ আপোনালোকক অকণমান দেখুৱাওঁ কি ধৰণে বনাইছোঁ। এয়া মই এখন চৰু লৈছোঁ ইয়াতে। মই চৰুত বনাই আৰাম পাওঁ, তাৰ বাবে ৰেচিপিটো মই পিছত আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিম। আগতে মই এইটো বনোৱাটো দেখুৱাই লওঁ। এয়া মই ইয়াতে গুড়ি লৈছোঁ, আকৌ মই চামুচেৰে এনেকৈ লাহে লাহে ঘূৰাই দিছোঁ। ধুনীয়াকৈ ঘূৰিছে হয়নে বাৰু? এয়া মই হাতখন লগাবলৈ অকণমান টান পাওঁ, গৰম যে, তাৰ বাবে মই এনেকৈ বনাওঁ। আৰু এতিয়া মই এইটো চামুচেৰে সহায়েৰে মই এইটো উঠাই দিম। এয়া ধুনীয়াকৈ উঠি আহিছে। এয়া চাওক পিঠাটো কিমান ধুনীয়া হৈছে। এতিয়া চেম প্ৰচেছত মই নাৰিকলৰ ৰুটি বনাম। তাৰ আগতে এইটো অকণমান মই মুচি ল'ম এনেকৈ। এইয়া হৈ গ'ল। এতিয়া মই ইয়াতে নাৰিকল দিম। নাৰিকলটো অকণমান বেছিকৈ দিলে বেছি ভাল লাগে খাই, তাৰ বাবে গুড়িটো ভালকৈ বনালে খুব ধুনীয়াকৈ উঠি আহে পিঠাখন। নাৰিকলৰখন আকৌ বেছি ধুনীয়া হ'ল দেখিবলৈ। এয়া চাওক ধুনীয়া হৈছেনে? ভাল যদি লাগে আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মই ৰেচিপিটো নিশ্চয় আপোনালোকলৈ দি আছোঁ। পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজিলৈ বাই।